নমস্কাৰ। সংবাদ মাধ্যমত প্ৰতিদিনে মামাই নতুন নতুন কথা কয় আৰু প্ৰতিদিনে অসমৰ মানুহক আমোদ দিয়ে। আপোনালোকে প্ৰথমে সংবাদ মাধ্যমৰ সন্মুখত মামাই দিয়া এই ভিডিঅ' ক্লিপটো শুনক। মোৰ সম্পত্তিয়ে নাই। হয়, মামাৰ কোনো সম্পত্তি নাই। আৰু সাংবাদিকে সুধিছে মামী নামত আপোনাৰ বহু সম্পত্তি আছে আৰু তেতিয়াই মামাই সুধিছে তুমি কোন পেপাৰত, আৰু পেপাৰখনৰ নামটো কোৱাৰ লগে লগে মামাই কি কৈছে শুনক। বাইদেউটো কাম কৰি খায় ন, চুৰ কৰিতো নাখায়, কিন্তু মোৰ সেইটোকে ক'লো আপুনি কোন পেপাৰৰ? আপোনাৰ মালিকৰ কেনেকে ইমান টকা পইচা হৈছে? কাম কৰিয়ে হৈছে নে হোৱা নাই? চাহেৱালাৰ যিমান টকা আছে পৃথিৱীত কাৰ ইমান টকা আছে? গতিকে আপুনি এজন সাংবাদিকত কাম কৰে যোনে বেলেগ ব্যৱসায়ো কৰে, তো ইয়াতে যদি ভাল কৰি কোনোবাই কাম কৰি খায় তাত কাৰ আপত্তি আছে? হয়, এয়া হ'ল আমাৰ মামা। আৰু আপোনালোকক জনাই থওঁ যে আমাৰ মামাৰ কোনো সম্পত্তি নাই। তেওঁ অসমৰ আটাইতকৈ দুখীয়া মুখ্যমন্ত্ৰী। তেওঁ কেৱল দৰমহাটো পায় আৰু দৰমহাৰ পইচাৰে তেওঁ বৰ্তমান ইমান ৰাজকীয় এক ব্যৱস্থাৰ মাজত আছে। আৰু মামী কথা আপোনালোকে নুসুধিব, মামীয়ে কাম কৰি খায়, এই কথাষাৰ স্পষ্ট। আপোনালোকৰ দৃষ্টিভংগীয়ে যদি আপোনালোকৰ মতামত জনাব খোজে তেতিয়াহ'লে আমাৰ কমেণ্ট বক্স খোলা আছে। আপোনালোকে আপোনালোকৰ বহুমূলীয়া মতামত আমাক জনাওক। ধন্যবাদ।